সি ঘৰত বহি আছে নাতিক লৈ ছোৱালী লৈ পিছত মানে ঢেৰকনি পৰিছে মানে নাৰিকল গছটোত পৰি পেলাই টিঙচালিত পৰি পেলাই পিছত মানে বুট চুট চব উৰি গ'ল পিছত সেইদিনা মানুহ মানে বেউচ হৈ গ'ল। মানুহজনৰ নাম কি? কমলা খাতুন। আৰু কেইজন আঘাতপ্ৰাপ্ত হৈছে? আঘাতে এই ছোৱালীজনী হৈছিলে মানে এতিয়া সি হুঁচতে আছে। মানে 2-3 মানে বুট চুট জ্বলি কথা ক'ব পৰা নাই নেকি? কথা ক'ব পৰা নাই, ইশাৰাত কৈ আছে, কথা ক'ব পৰা নাই। চক খাইছে মানে কাণেও নুশুনা হ'ল। এতিয়া মানে ইশাৰাত কথা পাতি আছে। মুখে কথা ক'বই পৰা নাই? মুখেদি কথা ওলোৱাই নাই, মানে ইশাৰাই কথা পাতি আছে, মানে তেনেকুৱা অৱস্থা হৈছে। এইটো ঢেৰকনিটো ডাঙৰ ঢেৰকনি। ঘৰৰ কি বাকী বস্তু জ্বলি গৈছে? বুট চুট চব জ্বলি গ'ল। ঘৰটো কোন ঠাইত? এই ৰেলৰ দলঙৰ লগতেই। সি ঘৰত বহি আছে নাতিক লৈ ছোৱালী লৈ পিছত মানে ঢেৰকনি পৰিছে মানে নাৰিকল গছটোত পৰি পেলাই টিঙচালিত পৰি পেলাই পিছত মানে বুট চুট চব উৰি গ'ল পিছত সেইদিনা মানুহ মানে বেউচ হৈ গ'ল। মানুহজনৰ নাম কি? কমলা খাতুন। আৰু কেইজন আঘাতপ্ৰাপ্ত হৈছে? আঘাতে এই ছোৱালীজনী হৈছিলে মানে এতিয়া সি হুঁচতে আছে। মানে 2-3 মানে বুট চুট জ্বলি গ'ল। কথা ক'ব পৰা নাই নেকি? কথা ক'ব পৰা নাই, ইশাৰাত কৈ আছে, কথা ক'ব পৰা নাই। চক খাইছে মানে কাণেও নুশুনা হ'ল। এতিয়া মানে ইশাৰাত কথা পাতি আছে। মুখে কথা ক'বই পৰা নাই? মুখেদি কথা ওলোৱাই নাই, মানে ইশাৰাই কথা পাতি আছে, মানে তেনেকুৱা অৱস্থা হৈছে। এইটো ঢেৰকনিটো ডাঙৰ ঢেৰকনি। ঘৰৰ কি বাকী বস্তু জ্বলি গৈছে? বুট চুট চব জ্বলি গ'ল। ঘৰটো কোন ঠাইত? এই ৰেলৰ দলঙৰ লগতেই। সি ঘৰত বহি আছে নাতিক লৈ ছোৱালী লৈ পিছত মানে ঢেৰকনি পৰিছে মানে নাৰিকল গছটোত পৰি পেলাই টিঙচালিত পৰি পেলাই পিছত মানে বুট চুট চব উৰি গ'ল পিছত সেইদিনা মানুহ মানে বেউচ হৈ গ'ল। মানুহজনৰ নাম কি? কমলা খাতুন। আৰু কেইজন আঘাতপ্ৰাপ্ত হৈছে? আঘাতে এই ছোৱালীজনী হৈছিলে মানে এতিয়া সি হুঁচতে আছে। মানে 2-3 মানে বুট চুট জ্বলি গ'ল। কথা ক'ব পৰা নাই নেকি? কথা ক'ব পৰা নাই, ইশাৰাত কৈ আছে, কথা ক'ব পৰা নাই। চক খাইছে মানে কাণেও নুশুনা হ'ল। এতিয়া মানে ইশাৰাত কথা পাতি আছে। মুখে কথা ক'বই পৰা নাই? মুখেদি কথা ওলোৱাই নাই, মানে ইশাৰাই কথা পাতি আছে, মানে তেনেকুৱা অৱস্থা হৈছে। এইটো ঢেৰকনিটো ডাঙৰ ঢেৰকনি। ঘৰৰ কি বাকী বস্তু জ্বলি গৈছে? বুট চুট চব জ্বলি গ'ল। ঘৰটো কোন ঠাইত? এই ৰেলৰ দলঙৰ লগতেই। সি ঘৰত বহি আছে নাতিক লৈ ছোৱালী লৈ পিছত মানে ঢেৰকনি পৰিছে মানে নাৰিকল গছটোত পৰি পেলাই টিঙচালিত পৰি পেলাই পিছত মানে বুট চুট চব উৰি গ'ল পিছত সেইদিনা মানুহ মানে বেউচ হৈ গ'ল। মানুহজনৰ নাম কি? কমলা খাতুন। আৰু কেইজন আঘাতপ্ৰাপ্ত হৈছে? আঘাতে এই ছোৱালীজনী হৈছিলে মানে এতিয়া সি হুঁচতে আছে। মানে 2-3 মানে বুট চুট জ্বলি গ'ল। কথা ক'ব পৰা নাই নেকি? কথা ক'ব পৰা নাই, ইশাৰাত কৈ আছে, কথা ক'ব পৰা নাই। চক খাইছে মানে কাণেও নুশুনা হ'ল। এতিয়া মানে ইশাৰাত কথা পাতি আছে। মুখে কথা ক'বই পৰা নাই? মুখেদি কথা ওলোৱাই নাই, মানে ইশাৰাই কথা পাতি আছে, মানে তেনেকুৱা অৱস্থা হৈছে। এইটো ঢেৰকনিটো ডাঙৰ ঢেৰকনি। ঘৰৰ কি বাকী বস্তু জ্বলি গৈছে? বুট চুট চব জ্বলি গ'ল। ঘৰটো কোন ঠাইত? এই ৰেলৰ দলঙৰ লগতেই। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।